নমস্কাৰ এডিআৰই আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকলৈ আজি 25টা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকৰ কিমানটা শুদ্ধ হৈছে আৰু কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। আহকচোন এতিয়া কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1950 চনৰ 26 জানুৱাৰী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 24 অক্টোবৰ, 25 নৱেম্বৰ, 21 জুন আৰু 25 ডিচেম্বৰ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 অক্টোবৰ। 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে জুৰিক, মুম্বাই, ডুবাই আৰু ছুইজাৰলেণ্ড। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 4, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন দিয়া আছে তামিলনাডু, ৰাজস্থান, জেনেভা আৰু দিল্লী। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দিল্লী। নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 5, তলৰ কোনজনক কলিতা ৰজা বুলি জনা যায়? ইয়াত অপশ্যন দিয়া আছে তৰুণৰাম ফুকন, মণিৰাম দেৱান, পিয়লি বৰুৱা আৰু মুকুন্দ কাকতি। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। মণিৰাম দেৱানক কলিতা ৰজা বুলি জনা যায়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে ডুবাই, লণ্ডন, দিল্লী আৰু কলকাতা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডুবাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 7, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে পেৰিছ, জাপান, জুৰিক আৰু নিউজিলেণ্ড। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জুৰিক। আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় জুৰিকত অৱস্থিত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ণয় কৰিছে? ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লোহিত সাগৰ। লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা নিৰ্ণয় কৰিছে। কুৱেশ্যন নম্বৰ 9, বিশ্বৰ দেশসমূহৰ ভিতৰত সকলোতকৈ সৰু দেশ কোনখন? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভেটিকান চিটি। ভেটিকান চিটিখন হৈছে বিশ্বৰ দেশসমূহৰ ভিতৰত সকলোতকৈ সৰু দেশ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে শদিয়া, ডিব্ৰুগড়, অৰুণাচল আৰু মালিগাঁও। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মালিগাঁও। গুৱাহাটী মালিগাঁৱত উত্তৰ পূব সীমান্তৰ ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নটোলৈ। ৰিকেট ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ইয়াত অপশ্যন দিয়া আছে ভিটামিন ডি, ভিটামিন এ, ভিটামিন B1 আৰু ভিটামিন চি। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত ৰিকেট ৰোগটো হয়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন কোন মহাদেশত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে আফ্ৰিকা মহাদেশত, ইউৰোপ মহাদেশত, এছিয়া মহাদেশত আৰু ওচেনিয়া মহাদেশত। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছিয়া মহাদেশত। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1947 চনৰ 27 জানুৱাৰী, 1999 চনৰ 12 ফেব্ৰুৱাৰী, 1979 চনৰ 21 জুন, 1948 চনৰ 26 জানুৱাৰী। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1948 চনৰ 26 জানুৱাৰীত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুলধৰ চলিহা। কুলধৰ চলিহা আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি। কুৱেশ্যন নম্বৰ 15, অসম ছাত্ৰ সন্মিলন কিমান চনত গঠন হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1905 চন, 1975 চন,
1916 চন আৰু 2000 চন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1916 চন। কুৱেশ্যন নাম্বাৰ 16, অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী কোনটো? ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ মিচিং, অপশ্যন বি কাৰ্বি, অপশ্যন চি চুতীয়া, অপশ্যন ডি বড়ো। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বড়ো। বড়ো জনগোষ্ঠীটো হৈছে অসমৰ সকলোতকৈ সৰ্ববৃহৎ জনগোষ্ঠী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ পুথিখন কাৰ ৰচনা? ইয়াত অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱী, আনন্দৰাম ঢেকিয়াল ফুকন আৰু নীলা বাইদেউ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন, বঙাইগাঁও তেল শোধনাগাৰটো কোন জিলাত অৱস্থিত? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিৰাং। বঙাইগাঁও তেল শোধনাগাৰটো চিৰাং জিলাত অৱস্থিত। কিছুমানৰ কনফিউজন হয়, তেওঁলোকে বঙাইগাঁও বুলি কয়, কিন্তু আচলতে বঙাইগাঁও তেল শোধনাগাৰটো চিৰাং জিলাতহে অৱস্থিত। কুৱেশ্যন নাম্বাৰ 19, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাই। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 20, প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী কোন? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা হৈছে প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে নেপালৰ ৰাজধানী কি? ইয়াত অপশ্যন দিয়া আছে ভূটান, কাঠমাণ্ডু, টকিঅ' আৰু নিউজিলেণ্ড। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঠমাণ্ডু। কুৱেশ্যন নাম্বাৰ 22, মাটিকালি হিচাপত ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কি? ইয়াত অপশ্যন দিয়া আছে উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু অৰুণাচল। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য মাটিকালি হিচাপত। শিঙৰি ঘৰত উঠা অনুষ্ঠানটো কাৰ দিনত আৰম্ভ হৈছিল? ইয়াত অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, চুকাফা, চুডাংফা আৰু নৰনাৰায়ণ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুডাংফা। চুডাংফাৰ দিনত শিঙৰি ঘৰত উঠা অনুষ্ঠানটোৰ আৰম্ভ হৈছিল। কুৱেশ্যন নাম্বাৰ 24, বিশ্ব ৰেডিঅ' দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 22 এপ্ৰিল, 13 মাৰ্চ, 13 ফেব্ৰুৱাৰী, 23 এপ্ৰিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 13 ফেব্ৰুৱাৰী। বিশ্ব ৰেডিঅ' দিৱস 13 ফেব্ৰুৱাৰীৰ দিনা পালন কৰা হয়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে চুতীয়াসকলৰ একেবাৰে শেষৰজন ৰজা কোন আছিল? ইয়াত অপশ্যন দিয়া আছে নীতিপাল, বীৰপাল, বিশ্বসিংহ আৰু নৰনাৰায়ণ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীতিপাল। নীতিপাল হৈছে চুতীয়াসকলৰ একেবাৰে শেষৰজন ৰজা।